শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰৰ এটা ডাঙৰ আঁচনি আছে, যাক PM স্বনিধি আঁচনি বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ষ্ট্ৰীট ভেণ্ডৰসকলক বেংকে উইদাউট মৰ্টগেজ তেওঁলোকে ঋণ আগবঢ়ায় আৰু প্ৰথম ঋণটো ঘূৰাই দিলে দ্বিতীয় ঋণটো অট'মেটিকেলি বেংকে দিয়ে। এই PM স্বনিধিখন আগতে অকল মিউনিচিপালিটি এৰিয়াত আছিলে। আজি ৰাজ্য চৰকাৰে আমাৰ চেনচাছ টাউনবিলাকলৈকেও এক্সটেণ্ড কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত গাঁও পঞ্চায়ত বিভিন্ন গাঁও পঞ্চায়ত অঞ্চলতো PM স্বনিধি আঁচনি এতিয়াৰ পৰা উপলব্ধ হ'ব। আজি কেবিনেটে গুৱাহাটীৰ চাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, যিটো নুনমাটি অঞ্চলত আমাৰ জল বৰ্ডৰ স্কিমটো নুনমাটি আদি অঞ্চলত যোৱাগৈ নাছিলে, আজি 1367 কোটি টকাৰ অনুমোদন জনাই চাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট গুৱাহাটীৰ অৱশিষ্ট অঞ্চলত পানীৰ যোগান ধৰাৰ বাবে আৰু এই কামটো লাৰ্চন এণ্ড টাৰ্বো কোম্পানীকো দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজি এটা কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, আপোনালোকক মই অকণমান বুজাই দিব খুজিম। আমাৰ অসমত চৰকাৰে যিমান মেডিকেল কলেজ বনাইছে এতিয়ালৈকে, ধুবুৰীত ধুবুৰী মেডিকেল কলেজ, গুৱাহাটীত গুৱাহাটী মেডিকেল কলেজ, শিলচৰত শিলচৰ মেডিকেল কলেজ, বিশ্বনাথত বিশ্বনাথ মেডিকেল কলেজ, বঙাইগাঁৱত বঙাইগাঁও মেডিকেল কলেজ। কিন্তু বৰপেটা মেডিকেল কলেজখন ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিলে, যিটো আমাৰ বাকী মেডিকেল কলেজকেইখনৰ লগত মিল নাখায় আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহুত প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। এতিয়াৰ পৰা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাংকিত কৰা হ'ব। কিন্তু যিহেতু ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ পৰা তেওঁৱেই প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে, গতিকে তেখেতৰ নামত একেধৰণৰ সন্মানীয় বা তাতোকৈ বেছিকৈ সন্মানীয় আন এটা অনুষ্ঠান বা শিক্ষানুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক ফকৰুদ্দিন আলী আহমেদৰ নামত নামাংকিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। কি কৰিম সেইটো আমি সিদ্ধান্ত আজিয়ে লোৱা নাই, কিন্তু বৰপেটা মেডিকেল কলেজখনৰ নাম বৰপেটা মেডিকেল কলেজ হ'ব আৰু আমি সুকীয়াভাৱে ফকৰুদ্দিন আলী আহমেদৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। আজি কেবিনেটে মিচিং সমাজৰ উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধৰ বাবে স্বীকৃতি দিছে। এতিয়াৰ পৰা আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাব। আমাৰ কেবিনেটে মিছন বসুন্ধৰাত আজিও বহুকেইটা মাটি আবণ্টন কৰে। তাৰ বিষয়ে মই আপোনালোকক ডিটেইলছত নকওঁ, কাৰণ আপোনালোকে আমাৰ প্ৰেছ ৰিলিজত পাব। আজি কেবিনেটে আমাৰ জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক ডিপাৰ্টমেণ্টক এই মাটিটো এলট কৰে। আগতে কাৰ নামত মাটিটো এলট কৰিম তাকে লৈ কনফিউজন আছিলে। এতিয়া ৰাজ্য চৰকাৰে
যেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ নামত আছে, এই মাটিখিনিও কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক দিয়াৰ বাবে সিদ্ধান্ত লয় আৰু এতিয়াৰ পৰাই জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ হাতলৈ হস্তান্তৰিত হ'ল। আজি আমাৰ ৰাজ্য চৰকাৰে মই অলপ আগতে মহাৰাজ পিথু ফ্লাইঅভাৰ নিৰ্মাণৰ সময়ত ঘোষণা কৰিছিলোঁ যে গুৱাহাটীত পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল, শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে, আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ, টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত, এই বাধা আঁতৰি গ'ল। মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে। আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে। বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম। কিন্তু 3টা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব। এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে, বজালীৰ হওক, বৰপেটাৰ হওক, নলবাৰীৰ হওক, 3টা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে। এইটো এটা আজি আমাৰ ডাঙৰ সিদ্ধান্ত এটা লোৱা হয় আৰু যিটো সিদ্ধান্ত সুদূৰ প্ৰসাৰী বুলিয়ে আমি ক'ব লাগিব। আজি আমাৰ কেবিনেটত গোৱালপাৰা জিলাত এখন নতুন ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট নিৰ্মাণ কৰাৰ বাবে 112 বিঘা মাটি আবণ্টন কৰা হয়। অসম গেছ কোম্পানীৰ বাবে 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল, তেওঁলোকে পাইপলাইন বনাব, তাৰ বাবেও 110 কোটি টকাৰ 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে অনুমোদন জনায়। উদ্যোগিক ক্ষেত্ৰত নভেল বায়'ফুৱেলছ লিমিটেড, ষ্টাৰ চিমেণ্ট, আইকনিক গ্লাছ লিমিটেড, জেৰিকো ফুড এণ্ড বিভাৰেজ লিমিটেড, বিল্ডেক্স ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড আৰু আইনক্স ছ'লাৰ লিমিটেড। এই আইনক্স ছ'লাৰ লিমিটেড, এই ইণ্ডাষ্ট্ৰিটোৱে ছ'লাৰৰ মডিউল বনাব, ছ'লাৰ প্লাণ্ট বনাব। সেই যিটোত মডিউল বনাই টিংখঙত ইয়াক এষ্টাব্লিছ কৰা হ'ব। টোটেল 6টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে 24,800 কোটি টকাৰ 6টা ইণ্ডাষ্ট্ৰিয়েল প্ৰপ'জেল আজি কেবিনেটে অনুমোদন কৰে। আজি কেবিনেটে কোকৰাঝাৰ ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি, গুৰুচৰণ ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, বঙাইগাঁও ইউনিভাৰ্চিটি, এই গোটেইকেইখন নতুন বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ইছ্যু আৰু ফাৰ্ষ্ট অৰ্ডিনেন্সখন অনুমোদন জনায়। বিহালীত আমি এখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি আছিলোঁ, নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন ছবিলাল উপাধ্যায় ইঞ্জিনিয়াৰিং কলেজ নামেৰে নামাংকিত কৰিবলৈ আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এটা কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কমিউনিটি কেইটাৰ নাম আমি ক'ম আপোনালোকক, মোৰ লগত ৰেডিলি নাই। 37টা টি গাৰ্ডেন কমিউনিটি আছিল, যিসকলে ইমান দিনে OBCৰ মৰ্যাদা পোৱা নাছিল। আজি আমি টি গাৰ্ডেনত বসবাস কৰি থকা 37
কমিউনিটি যোনে ইমান দিন OBC বা MOBCৰ মৰ্যাদা পোৱা নাছিল তেওঁলোকক আজি ৰাজ্য চৰকাৰে OBCৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মই কমিউনিটি কেইটাৰ নাম আপোনালোকক কৈছো ভুইনহাৰ বাক্তি বনিয়া ভাইনা চাচা ছাত্ৰৰ দেৱমাজি দেহুৰী ফুলমালি গোসাই গঞ্জু হাজাম হো কুৰকু কস্তা কালাৰ কায়স্ত কানসাৰী গুণ্ডা মুণ্ডা ভিল তাসা তান্তি আমাৰ এই কমিউনিটি তলত সৰি কুৰুম কুদুম কৰণ খৈৰা মাৰাৰ মেহেৰা মালহাৰ ময়ৰা মাল পাটৰ পাটুৱা পাইক পূজাৰ ভোক্তা পুৰাণ ৰাউতিয়া সোনাই টংলা উজিৰ এই গোটেইকেইটা কমিউনিটি কোনোবা নহয় কোনোবা কমিউনিটিৰ সাবকাষ্ট হিচাপে আছিলে কোনোবা কমিউনিটি কুৰ্মীৰ সাবকাষ্ট কোনোবা কমিউনিটি তাছাৰ সাবকাষ্ট আছিলে আজি আমি ইন্ডিপেন্ডেন্টলি স্বতন্ত্ৰভাৱে তেওঁলোকক আজি আমি OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আজি কেবিনেটে আমাৰ অসমত শিডিউল কাষ্ট ডেভেলপমেন্ট কাউন্সিল এখন নিৰ্মাণৰ বাবেও আজি সিদ্ধান্ত গ্ৰহণ কৰে আৰু সোশ্যাল জাস্টিস ডিপাৰ্টমেন্টক সোনকালে এখন নোটিফাই কৰি দিয়াৰ বাবেও অনুমোদন জনায় মুঠৰ ওপৰত কেবিনেটত আজি লোৱা এই সিদ্ধান্ত কেইটাই আছিল আৰু নিৰ্বাচনৰো পৰিবেশ হয়তো ৰাজ্য চৰকাৰৰ এইখনেই মডেল কোড অফ কণ্ডাক্টৰ আগতে শেষ কেবিনেট হ'বও পাৰে কিন্তু যদি নিৰ্বাচন বিহুৰ পিছলৈকে যায় তেতিয়ালে ডেফিনেটলি আৰু কেবিনেট বৈঠক হ'ব কিন্তু যদি নিৰ্বাচন বিহুৰ আগত হয় তেতিয়ালে এইখনে শেষ কেবিনেট বৈঠক হ'ব আৰু মোটামুটি আমাৰ হাতত যিমান দায়িত্ব আছিল আমি গোটেইবোৰ শেষ কৰিছো বহুত বিলাক এবাৰ কেবিনেটত সিদ্ধান্ত হৈছে বহু কেবিনেটো বহিছে কোনোবা এটা দিন আপোনালোকক আমাৰ যোৱা 5 বছৰত হোৱা গোটেই কেবিনেটৰ সম্পূৰ্ণ কি ধৰণে আমি কিমান কাম কৰিলো কি নকৰিলো কেতিয়াবা লগ পালে আমি ভালকৈ কথা পাতিম কিবা খুদিবলগীয়া আছে যদি খুদিব পাৰে In Assam, all the 15 medical colleges were named in relation with the geographical entity. Like Guwahati Medical College is Guwahati Medical College, Dhubri is Dhubri Medical College. But somehow Borpeta Medical College was named as Fakhruddin Ali Ahmed Medical College. That has led to certain confusion and many times people feels that that is a private medical college because all the other medical college 15 medical colleges have been named in relation to a geographical entity or geographical location. Today we have decided to rename Fakhruddin Ali Ahmed Medical College as Borpeta Medical College but while renaming Cabinet has also taken a decision to name another institution befitting to the stature of former President of India, Fakhruddin Ali Ahmed, and Cabinet authorized Chief Minister to do that immediately. Mr. Chief Minister, if you can also brief about the upcoming visit of the Prime Minister and Union Home Minister. Honorable Prime Minister will come to Assam with a 2-day visit, two-day programs. First, he will arrive in Kokrajhar and he will dedicate various projects to the nation from Kokrajhar. There are few specific projects of Kokrajhar which will also will be either inaugurated or foundation stone will be laid by Honorable Prime Minister. 13 evening he will come to Guwahati and he will release one installment of Kisan Samman Nidhi from Guwahati itself.
But the highlight of the visit will be the distribution of land pattas to tea garden community. Tea garden communities are living in Assam for last 200 years, but they have not got land rights till today. So, the first land patta or land rights certificate will be given by Honorable Prime Minister to a deserving tea garden workers. Followed by that, in entire Assam, the tea garden land ownership distribution program will be kicked off. He will also dedicate the Kopili hydropower project, a state government project of 150 megawatts, which we have completed, to the nation. There are almost projects worth 10,000 crores, which he will dedicate from Guwahati. Next day, he will go 14 at 11 o'clock. He will be in Silchar, basically at 10:30, and he will lay the foundation stone of Silchar Guwahati Express Highway, which will be constructed at a cost of 22,000 crores. There are some more projects which he will dedicate to the nations, and then he will leave for Calcutta. So this will be, there will be 3 meetings in 3 different parts of Assam. Sir, আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিছিলোঁ কেবিনেটৰ বা এইটো লৈ নহয়, কালি এখন প্ৰেছ মিট দিছিল ঠিকাভিত্তিক শিক্ষকে, যোনটো তেওঁলোকৰ আছিল যে আপোন ঘৰ আৰু আপোন বাহনৰ যি ঋণ দিয়া চৰকাৰে কৰিছিল, সেইখিনি বেংকৰ ফালৰ পৰা তেওঁলোকৰ 4-5 মাহৰ পৰা বন্ধ হৈ আছে, তেওঁলোকৰ ফালৰ পৰা সেইটো এটা মই গম নাপাওঁ, মই বেংকৰ লগত কথা পাতিলোঁ আৰু তো একো নাই বিশেষ। As you complete your 5 years in government, what are the 3 biggest achievements in past 5 years that you would like to mention? अरे हम तो क्या 3-4 कर ही नहीं पाऊंगा, हर दिन कुछ ना कुछ करते रहता हूँ, फिर भी हमारा मैनिफेस्टो बनी रहा है, उसमें लिखा जाएगा। आज ही दिन में 3 बड़ा काम कर लिया। सुबह 40 लाख माताओं को 9 लाख रुपया मिला, 9,000 मिला, 3,600 crores, बिगेस्ट DBT ऑफ असम। साइंस सिटी बनाया, कलकत्ता से भी, कलकत्ता साइंस सिटी से भी बड़ा हुए हैं, तो आपको देखना सही है। फिर फ्लाईओवर का इनोग्रेशन किया, तो एक ही दिन का 3 काम होते हैं, तो 5 साल में हर दिन कोई ना कोई एक अच्छा काम हुआ ही है। আজি আপুনি উল্লেখ কৰিছে যে আজি হয়তো শেষ কেবিনেট হ'ব, এখন চৰকাৰে অসংখ্য কেবিনেট হ'ল, বহু সিদ্ধান্ত ল'ল, আপোনাৰ কেনেধৰণৰ ক্ষেত্ৰত যে কোনটো সিদ্ধান্ত ল'লো বা কেবিনেটত লৈ কথা নহয়, অসমখন এখন প্ৰশাসনিক ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিলোঁ। সকলো ডাঙৰ ৰাজ্যতে প্ৰতি সপ্তাহত কেবিনেট হয়, এটা ছিষ্টেম আছিলে, যিবোৰ অসমত কেতিয়াও ছিষ্টেম নাছিলে। কোমানে ৰাতিপুৱা এখন কেবিনেট হৈ গ'ল, 2 মাহ নহয়। আমি অসমক প্ৰশাসনিক দিশৰ পৰা এখন চৰকাৰলৈ ৰূপান্তৰ কৰিলোঁ, যিখন আগত চৰকাৰেই নাছিলে। গোলাপ বৰবৰাৰ সময়ত প্ৰতি সপ্তাহত কেবিনেট হৈছিল, মাজত একো নোহোৱা হৈ গৈছিল, এতিয়া এটা ছিষ্টেমত আহি গ'ল গভৰ্ণমেণ্টখন। গতিকে বাকীটো সিদ্ধান্ত কি লোৱা হৈছে নাই লোৱা আপোনালোককতো আমি প্ৰতি সপ্তাহত জনায়ে থাকোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব। BTC একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰীৰ কথা কৈছিলোঁ, তাত বাছবাৰীত হ'ব, তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। ৰাজ্য চৰকাৰৰ অসমমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব, আৰু BTCৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব, আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব। সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব, জ্যোতি বিষ্ণু কলা আন্তৰ্জাতিক কলা মন্দিৰত। চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ, তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে
কৰ কমলেৰে অৰ্পণ কৰা হ'ব। ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব। 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব। 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব। এইখিনি গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। স্যাৰ ৰাজীৱ হদিয়াৰ পত্নীক আজি নিযুক্তি প্ৰদান কৰা হ'ল। আমি যি ধৰণে কমিটমেণ্ট কৰিছিলোঁ ৰাজীৱ হদিয়াৰ পত্নী উপাসনা তেখেত উপাসনা বকলিয়াল গগৈ তেখেতক আজি আমি তিনিচুকীয়া জিলাৰ সাব ৰেজিষ্ট্ৰাৰ অফিচত গ্ৰেড 3 পোষ্ট এটাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। सर राहुल गांधी ने फिर से मजाक उड़ाया एआई समिट का। मेरा कोई इंटरेस्ट अभी नहीं है। मैं आशीर्वाद यात्रा से आया हूँ, अभी आध्यात्मिक मूड में हूँ मैं। और किबा আছে না? ঠিক আছে, थैंक यू।